নিরপরে তেবে যোগী ব্রহ্মতমী নয় এরাই সংসার দুখ লভে ব্রহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ এহি বুলি কৃপাময় মনে ৰহি অন্ততয় দেখি দেৱী পূজন্ত বোলাই আবে বাপ ভক্তি যুগ বিচাৰি কহিও মোক যেনমতে বুজো অভিপ্ৰায় আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন তাকো কওঁ প্ৰপঞ্চীয় মাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বীৰগতি হৈবে সাক্ষাৎ যাত হন্তে হুয়া ভয় লোকে পুণ্য আশ্ৰয় হেন কাল ঈশ্বৰৰ গতি অভিভোগ বিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো সম্প্ৰতি। জয় কৃষ্ণ, জয় কৃষ্ণ। পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত আই মাতৃ সমস্ত যুৱক যুৱতী আৰু বন্ধু বান্ধৱ সমস্ত সবাৰ শ্ৰীচৰণ কোটি কোটি প্ৰণিপাত জ্ঞাপন কৰি আমি দ্বিতীয়বাৰৰ কাৰণে আসনত উপস্থিত হৈ ইতিমধ্যে ডেকা প্ৰভুজনাই এৰি থৈ যোৱা অংশৰ পৰা মহাভক্তি যুগৰ 24 চন্দ্ৰৰে আমি কিছু কথা পৰৱৰ্তী আলোচনা কৰিবলৈ প্ৰযত্ন কৰিছোঁ। দুখাটো নিশ্চয় কম বেছি পৰিমাণে হ'ব। সমস্ত দুটা আপোনালোকে মাৰ্জনা কৰিব বুলি আশা কৰি পুনৰ আমি পৰৱৰ্তী এই মহাভাগৱতৰ কিছু আলোচনা কৰিবলৈ যত্ন কৰিম। এই ভাগৱতৰ 24 চন্দ্ৰত প্ৰভু ভগৱন্ত কপিলে মাতৃ দেৱহূতিক পুনৰ কৈছে যে মা, যিটো মহা সাংখ্য জ্ঞান বা আত্মতত্ত্ব জ্ঞান, এই জ্ঞানৰ মাজেৰে মুক্তি পোৱাৰ যিটো ব্যৱস্থা, মই সেই ব্যৱস্থাটো ইতিমধ্যে তোমাক কৰোঁ। অষ্টাংগ যোগৰ মাধ্যমেৰে প্ৰভু ভগৱন্তক ধ্যান কৰিবলৈ কাৰণে প্ৰভু ভগৱন্তৰ যিটো ৰূপ, সেই ৰূপটো মই বৰ্ণনা কৰিম। সেই ৰূপটোক মোৰ স্বৰূপ বুলি তুমি জানি ল'বা। কাৰণ মই যদি ঈশ্বৰ হওঁ, মই ঈশ্বৰ পুৰুষজনৰ জৰিয়তে মোৰেই প্ৰকৃত যিটো ৰূপ, সেই ৰূপটো মই তোমাক বৰ্ণনা কৰিলোঁ। আৰু সেই ৰূপেৰে তুমি যদি মোক ধ্যান কৰা, তাৰপিছত তোমাৰ কি হ'ব? দেহকো নেদেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈল। এই ধ্যানৰ মাজেৰে তোমাৰ নিজৰ মনত এনেকুৱা এটা ভাৱ আহিব যে তুমি যে দেহ এটা লৈ ফুৰিছা, দেহটোৰ জৰিয়তে তুমি যে কৰ্ম কৰিছা, এইবিলাক ভাৱনা নাইকিয়া হৈ যাব। দেহটোৰ লগত আছেনে নাই তুমি ক'ব নোৱাৰিবা। কেৱল মনটোৰ লগতহে তোমাৰ সম্বন্ধ। মনৰ লগত জীৱাত্মা এক হৈ সেই পৰমাত্মাৰ
দৰ্শনৰ অভিলাষৰ বাহিৰে তোমাৰ অন্য একো ভাৱ নাথাকিব, অৰ্থাৎ দেহৰ প্ৰতি তোমাৰ মমতা নাইকিয়া হ'ব। শৰীৰত বস্ত্ৰ আছেনে নাই তুমি ক'ব নোৱাৰিবা। প্ৰচণ্ড মাতোৱাল এজনে হিতাহিত জ্ঞান যেতিয়া হেৰুৱাই পেলায়, শৰীৰত বস্ত্ৰ আছেনে নাই ক'ব নোৱাৰে। সংসাৰত তেওঁ আছেনে নাই তেওঁ অনুভৱ নকৰে। ঠিক তেনেদৰে নিজকে ক'ব নোৱাৰা এটা মুহূৰ্ত যেতিয়াই উপলব্ধি কৰিব পাৰিবা, তেতিয়াই তুমি আচলতে সমস্ত ইন্দ্ৰিয়ক জয় কৰি পেলালা। কাৰণ ইন্দ্ৰিয়টো নিজৰ নিজৰ মতেহে বাসনাহে ভোগ কৰে, কিন্তু তেতিয়া ইন্দ্ৰিয়বৰ্গে বাসনা ভোগ নকৰে। কাৰণ তোমাৰ লগতে তোমাৰ মনৰ লগতে সম্পৃক্ত হৈ একাত্ম হৈ পৰে, আৰু সেই ইন্দ্ৰিয়বৰ্গ ঈশ্বৰৰ পৰাই সৃষ্টি হৈছে, আৰু ঈশ্বৰতে লীন হৈ যাবৰ কাৰণে তেওঁলোকেও তোমাৰ জৰিয়তে চেষ্টা কৰিব, জীৱাত্মাৰ জৰিয়তে চেষ্টা কৰিব। গতিকে সেই অনুসাৰে তোমাৰ ভৌতিক শৰীৰটো নাশ হৈ যাব, নিজে নিজে আধ্যাত্মিকভাৱেও নাশ হৈ যাব, লৌকিকভাৱেও নাশ হৈ যাব। যেতিয়া জীৱাত্মা ওলাই গুচি যাব, পৰমাত্মা যেতিয়া একেলগে গুচি যাব, তাৰপিছত ভৌতিক শৰীৰটো পঞ্চভূতি দেহটো, পঞ্চভূতত আমি হয়তো বিলীন কৰি দিবলৈ প্ৰযত্ন কৰোঁ। আমি জীয়াই থকা সকলে, ইষ্ট কুটুম্ব মিত্ৰসকলে পঞ্চভূতৰ যিকোনো এটাত আমি বিলীন কৰি দিওঁ। স্বাভাৱিকতে আমি অগ্নিত যেতিয়া আমি বিলীন কৰি দিবলৈ চাওঁ, মুহূৰ্তৰ ভিতৰতে সি নাইকিয়া হৈ যাব। তাৰ পৰিৱৰ্তেও অন্য পঞ্চভূততো আমি বিলীন কৰি দিয়াৰ ব্যৱস্থা আছে। অগ্নিৰ বাহিৰেও আমি জলত দিব পাৰোঁ, ভূমিত দিব পাৰোঁ, আকাশত দিব পাৰোঁ, বায়ুত দিব পাৰোঁ। কিন্তু সেই পৰ্যায়লৈকে আমি যদি পঞ্চভূতি দেহটোক থৈ দিওঁ, হয়তো সহজতে ই বিলীন হৈ নাযায়, কিন্তু অগ্নিৰ গ্ৰাসত সহজতে বিলীন হৈ যায় কাৰণে আমি অতি শুদ্ধ ৰূপত এই অগ্নিকে সাক্ষী কৰি আমাৰ দেহটোক পঞ্চভূতত বিলীন কৰি দিওঁ। তাৰ আগতে নিজে নিজে সেই জীৱাত্মাই যেতিয়া অনুভৱ নকৰিব, জীয়াই থাকোঁতেও জীৱন্ততে যেন শৰীৰটো যে নাশ হৈ যায়। গতিকে এনেদৰে সংসাৰৰ দুখৰ পৰা জীৱই মুক্তি পাই ব্ৰহ্মানন্দ সুখ লাভ কৰে, আৰু ব্ৰহ্মানন্দ সুখ লাভ কৰাৰ পিছত যেতিয়া জীৱাত্মা পৰমাত্মা গৈ স্বয়ং প্ৰভু ব্ৰহ্মত যেতিয়া মিলিত হ'ব, তেতিয়া এনেকুৱা এটা হ'ব ৰূপ যেনে নদী, জুৰি, নিজৰাকে আদি কৰি এই অসংখ্য জলধাৰাবিলাক যেতিয়া নিজৰ নিজৰ পৰিচয়ৰ সৈতে, শক্তিৰে সৈতে বৈ আহি যেতিয়া সাগৰত বিলীন হৈ যাব, সাগৰত বিলীন হৈ যোৱাৰ পিছত নদীয়ে নিজৰ পৰিচয় হেৰুৱাই পেলায়। ব্ৰহ্মপুত্ৰৰ জলে ক'ব নোৱাৰে মই ব্ৰহ্মপুত্ৰৰ পৰা আহিলোঁ। সিন্ধু, গংগা, যমুনাকে আদি কৰি অন্যান্য নদীবৰ্গেও নিজৰ নিজৰ পৰিচয় হেৰুৱাই সাগৰত বিলীন হৈ যাওঁতে তেওঁলোকে নিজকে সাগৰ বুলিয়ে পৰিচয় দিব। ঠিক তেনেকৈ আমি পৰমাত্মা পুৰুষৰ পৰা ভিন্ন অংশৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপেৰে আমি এইখন সংসাৰত জীৱদেহৰ লগত আমি আশ্ৰয় কৰি, লীলা কৰি, কৰ্ম কৰি মায়াত মগ্ন হৈ আছোঁ। যেতিয়াই আমাৰ নিজৰ সম্বন্ধে জ্ঞান আহিব যে মই ক'ৰ পৰা আহিছিলোঁ, যে পৰমাত্মা পৰম পুৰুষ ভগৱন্তৰ পৰা আহিছোঁ, এই ঠিকনাটো যেতিয়া আমাৰ মনত জ্ঞানত যেতিয়া আহিব, অহৰহ আমাক সেই গৃহলৈকে ধাৱমান হ'ব। আৰু সেই সূত্ৰে জ্ঞান ভক্তি কৰ্মৰ জৰিয়তে প্ৰভু ভগৱন্তৰ লগত বিলীন হৈ যাওঁতে জলৰ লগত যেনেকৈ জল বিলীন হৈ যোৱাৰ মহানন্দ হয়, সেই মহানন্দ সুখটো জীৱই লাভ কৰিব পাৰে। ইয়াৰ পিছত ভগৱন্ত পুৰুষে মাতৃ দেৱহূতিলৈ চাই
বহু সময় থৰ হৈ আছে। কাৰণ যিটো পৰমাৰ্থ জ্ঞান, যাক আধ্যাত্ম জ্ঞান বুলি কোৱা হৈছে বা আত্মজ্ঞান বুলি কোৱা হৈছে, সেই জ্ঞান তত্ত্ব প্ৰদান কৰি মুক্তি দৰ্শন দিয়ে। তাৰপিছত দেৱভূতি মায়ে বহু সময় সশ্ৰদ্ধভাৱে সেইবোৰ শ্ৰৱণ কৰি এতিয়া তেওঁ পুনৰবাৰ পুত্ৰৰ ফালে চাই তেওঁ নিবেদন কৰিবলৈ আৰম্ভ কৰিছে যে আবে বাপ ভক্তি যোগ বিস্তাৰি কহিও মোক যেনমতে বুজো অভিপ্ৰায়। সাংখ্য যুগৰ কথা বুজিলো, এতিয়া মোৰ ভক্তি যুগৰ কথা তুমি মোক ক'ব লাগে। ভক্তি যুগৰ জৰিয়তে সমস্ত নৰেও কেনেকৈ ভক্তিৰ মাধ্যমেৰে মুক্তি পায়, মই সেইটো কথা জানিব লাগিব। আৰু জীৱ সমস্ত বিধিৰ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চী আমাত, যাহাক জানিলে লোক সমস্তে পাপত হন্তে বীৰপতি হৈতে সাক্ষাৎ। অকল মনুষ্য কুলে মুক্তি পোৱাৰ ব্যৱস্থাটোৰ কথাকে মই এতিয়া জানিব বিচৰা নাই। এতিয়া মোৰ সন্মুখত সমস্ত জীৱৰ দৰ্শন হৈ গৈছে। 84 লক্ষ কোটি যোনিজাত জীৱ এইখন সংসাৰত ভ্ৰমণ কৰি আছে। এতিয়া মই উপলব্ধি কৰিলো ব্ৰহ্মস্বৰূপে স্বয়ংপ্ৰভ ভগৱন্তে সমস্ত জীৱতে বাসুদেৱ মূৰ্তি ধৰি সমস্ততে বিৰাজিত হৈ আছে। তেতিয়াহ'লে এই জীৱবিলাকে কেতিয়া মুক্তি পাব? 84 লক্ষ যোনি পৰিভ্ৰমণৰ পিছতহে সৌভাগ্যক্ৰমে জীৱই মনুষ্যৰ শৰীৰটো পায়। মনুষ্য শৰীৰ পোৱা মানে তেওঁ সংসাৰৰ পৰা মুক্তি পোৱা। কিন্তু আজি দিব্য দৃষ্টিৰে দেৱভূতি মাতৃয়ে দেখিছে যে এখন সংসাৰত অকল মই মুক্তি পালেতো নহ'ব, নৰলোকে মুক্তি পালেতো নহ'ব, মুক্তি পাব লাগিব সমস্ত জীৱই। কেনেকৈ সেইটো সম্ভৱ? গতিকে তুমি মোক এই সমস্ত তত্ত্বখিনি মোক ক'ব লাগিব। যিখিনি কথা জানিলে, যিখিনি কথা বুজিলে, মোৰ আৰু জানিবৰ কাৰণে কোনো বাকী নাথাকে, যে বুজিবৰ কাৰণে যেন কোনো বাকী নাথাকে। এই জ্ঞানটো মই পাবলৈ মই বিচাৰিছোঁ। সেইকাৰণে কৈছে যে অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে শান্ত ভূঞা জীৱ জগতৰ, তা সম্বাৰ কৰি দায়া উদয় ভৈলা তুমি যুগপন্থ প্ৰকাশ ভাষ্য। গতিকে এতিয়া তেওঁ এই বুলি কৈছে, হে প্ৰভু, এতিয়া মই বুজিলোঁ তুমি মোৰ গৃহত মোৰ পুত্ৰ ৰূপে তুমি অৱতাৰ ধাৰণ কৰাৰ উদ্দেশ্য কি? উদ্দেশ্য মই এটাই বুজিলোঁ যে ঈশ্বৰ দৰ্শন যাৰ সম্ভৱ হয় সেইজনে জীৱন্ততে মুক্তি পায়। আৰু এইজন ঈশ্বৰে নিজৰ মুখেৰে স্বমহিমাৰ কথা যেতিয়া ব্যক্ত কৰে, ব্ৰহ্মবাক্য যেতিয়া ব্ৰহ্মমুখৰ পৰা যেতিয়া নিগৰিত হ'ব, সি কেতিয়াও ব্যৰ্থ হ'ব নোৱাৰে। যেনেকেই নহওক এই জ্ঞান তত্ত্বই এদিন হ'লেও জীৱকুলক উদ্ধাৰ কৰিব। এতিয়া এই পৰমাৰ্থ বিচাৰত দেৱভূতিৰ মাতৃৰ উপলব্ধি হৈছে যে মই বুজিলোঁ যে জীৱকুলক উদ্ধাৰ কৰিবৰ কাৰণে তোমাৰ দৰে স্বয়ং ব্ৰহ্মপুৰজন আজি অৱতাৰ ধাৰণ কৰি মোৰ ওচৰলৈকে আহিছে। গতিকে তোমাক মই সন্মুখত পোৱাৰ পিছত তোমাৰ পৰা মই সমস্ত কথা জানিব লাগিব, সমস্ত কথা বুজিব লাগিব। সৎগুৰুসকল, কিছু সময়ৰ আগত দেৱভূতিয়ে কপিলৰ ওচৰত নিবেদন কৰিছিল, ঘন ঘোৰ এই বিষয় সংসাৰত নানা ধৰণৰ সংকটৰ সন্মুখত মই অকলশৰীয়া এগৰাকী অবলা নাৰী মই কেনেকৈ সুখী হ'ব পাৰিম, মই কেনেকৈ শান্তিৰে জীয়াই থাকিব পাৰিম তুমি যদি মোৰ ওচৰৰ পৰা গুচি যোৱা। কাৰণ পিতৃ মাতৃয়ে সদায় অসহায় অৱস্থাত নিজৰ সন্তানৰ ওপৰতে নিৰ্ভৰ কৰি সুখী হ'ব বিচাৰে। তুমি যদি মোৰ ওচৰৰ পৰা আঁতৰি যোৱা তেতিয়াহ'লে মই সংসাৰত কেনেকৈ সুখী হ'ম? গতিকে নিজৰ সম্বন্ধে চিন্তা কৰি তেওঁ পাৰ কৰিছিল। এতিয়া যিটো দিব্য জ্ঞান তেওঁ দিলে, এই জ্ঞান পোৱাৰ পিছত নিজৰ কথা তেওঁ পাহৰি গ'ল। নিজৰ কথা পাহৰি গৈ
সন্মুখত দেখা সমস্ত জীৱবিলাকৰ নিকাৰ তেওঁ নিজৰ জ্ঞান দৃষ্টিৰে দৰ্শন কৰি এতিয়া তেওঁলোকৰ মুক্তিৰ কাৰণে দেৱহূতিৰ আত্মাই হাহাকাৰ কৰি দিছে। আৰু এই পৰমাৰ্থ বিচাৰতে আজি ঈশ্বৰ পুৰুষৰ পৰা তেওঁ সমস্ত কথা জানিব লাগিব, যিখিনি জানিলে সমস্ত জীৱৰ উদ্ধাৰৰ কাৰণে কিবা নহয় কিবা প্ৰকাৰে তেওঁ হয়তো সেৱা আগবঢ়াব পাৰিব। আহক আমি পৰৱৰ্তী পদলৈকে আকৌ আগবাঢ়ি যাওঁ। কৃষ্ণ অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে, শান্ত হৈয়া জীৱ জগতৰ তাখন বাক কৰি দয়া হইলা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্ত লোকক উদ্ধাৰ কৰিয়া কৃপাময় হৰি মোৰ মহাধন্য আছে খ্যাত পুণ্য হেন প্ৰভু ভৈলা মতে অবুলন্ত এহি মাটিৰ সুন্দৰ বাণী শুনি প্ৰভু কপিলাই কৃপায় পীড়িত হইয়া মাটি নন্দ প্ৰশংসিয়া কুশলক চিন্তিয়া ভগৱন্ত নিৰতি ধন্য ধন্য মহামতী মনোৰ নন্দিনী মূৰ ভাৰত ভৈৰৱতী সংসাৰত বিনায়তী তুষ্ট ভৈল দেখিত দেৱভূতিৰ মাতৃ তেওঁৰ মনৰ দিব্য দৃষ্টিত এই জীৱসমূহৰ নিকাৰ দেখিছে। এই জীৱসমূহে অজ্ঞান অন্ধকাৰ ডুবি আছে, নিজেই ক'ব পৰা নাই কি কৰিছে, নিজৰ স্বৰূপটো নিজেই বুজিব পৰা নাই, নিজক নিজে চিনিব নোৱাৰি মিছাটোক সঁচা, সঁচাটোক মিছা বুলি মায়াৰ ভ্ৰমত জীৱবিলাক আজি হাবু ডাবু খাই আছে। এইকাৰণে অজ্ঞান অন্ধকাৰৰ পৰা যেতিয়ালৈকে তেওঁলোকক মুক্তি কৰিব পৰা নাযায়, উদ্ধাৰ কৰিব পৰা নাযায়, তেওঁলোকে কেতিয়াও মুক্তি নাপায়। এয়া হৈছে সংসাৰৰ ব্যৱস্থা। অনন্ত কোটি কালৰ পৰা ভগৱন্তে এই ব্যৱস্থাৰে তেওঁৰ সংসাৰখন চলাই ৰাখিছে। অজ্ঞান অন্ধকাৰত প্ৰাণীসমূহৰ মাজতে তেওঁ নিজেও ডুবি আছে। প্ৰত্যেক জীৱদেহৰ ভিতৰতে আত্মা পুৰুষজন লুকাই আছে, মানে তেওঁ সেই অজ্ঞান অন্ধকাৰৰ মাজতে ডুব মাৰি আছে আৰু নিজে পৰিচয় দিয়া নাই মই ক'ত আছো। এইকাৰণে জীৱবিলাকে নিজক নিজে চিনিব নোৱাৰি, বুজিব নোৱাৰি, য'তেই যেনেদৰে তেওঁলোকে সুযোগ পাইছে তাতেই বিষকে অমৃত বুলি ভক্ষণ কৰিছে আৰু জানিতে অজানিতে অমৃতকো বিষ বুলি তেওঁলোকে পৰিত্যাগ কৰিছে। এনেদৰে অজ্ঞান অন্ধকাৰৰ জীৱসমূহৰ নিকাৰ দেখি এতিয়া তেওঁৰ মনত বিশ্বাস হৈছে যে হে প্ৰভু, তোমাৰ মহা আবিৰ্ভাৱৰ অৰ্থ মই বুজিলোঁ। এই অজ্ঞান অন্ধকাৰত ডুবি থকা জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে তুমি আজি মোক এইসমূহ তত্ত্ব কথা কৈছা, এই জ্ঞান কথা কৈছা। এই জ্ঞানে
নিশ্চয় সমস্ত জীৱৰ কল্যাণ সাধন হ'ব। কেনেকৈ হ'ব? যদিহে মোৰ দৰে সমস্তজনে সমস্ত নৰয়ে এই দিব্য জ্ঞানটো লাভ কৰে, তেতিয়াহ'লে কোনো জীৱৰ প্ৰতি তেওঁলোকে অনাচাৰ কৰিব নোৱাৰে, কোনো জীৱৰ প্ৰতি অন্যায় কৰিব নোৱাৰে, হিংসা কৰিব নোৱাৰে, দেহ কৰিব নোৱাৰে, শত্ৰুতা আচৰণ কৰিব নোৱাৰে। সমস্ত জীৱতে যেতিয়া ব্ৰহ্মময় স্বৰূপটো দেখা পাব, তেতিয়াহ'লে সেই জীৱবিলাকৰ কল্যাণ নহ'বনে বাৰু? সৎ সংগ আশ্ৰয়ত যি সমস্ত জীৱৰ কিবা নহয় কিবা প্ৰকাৰে সময় কটাবলৈ সুযোগ পায়, সেইসকল জীৱই মহামুক্তিৰ দুৱাৰত মানে থিয় হয়। এতিয়াতো মনুষ্য জীৱনেহে মুক্তিৰ দুৱাৰত থিয় হোৱা বুলি কৈছে, কিন্তু যিবিলাক জীৱই মনুষ্যৰ দৰ্শন পায়, যিবিলাক জীৱই মনুষ্যৰ হাতত মৃত্যুবৰণ কৰোঁতে মনুষ্যৰ সেই ৰূপটো দেখি শংকিত হৈ নিজৰ হৃদয়ত যেতিয়া সেইজনৰ স্বৰূপটো যেতিয়া উপলব্ধি কৰে, জীৱন ত্যাগ কৰে, সেই জীৱই পৰৱৰ্তী জন্মত মনুষ্য জীৱনে লাভ কৰিব। তেতিয়াহ'লে সেই জীৱবিলাকৰ সৎগতি পন্থটো মুকলি হ'ল নে নাই? গতিকে আজি এই স্বৰূপটোকে দেৱগতী মাতৃয়ে উপলব্ধি কৰি কৈছে যে হে প্ৰভু, মোৰ কি মহাভাগ্য, মই কত জন্মৰ পুণ্যৰ ফলত আজি মই তোমাৰ দৰে পুত্ৰ ঈশ্বৰ পুৰুষক মই জন্ম দিলোঁ। গতিকে মোৰ সমান সৌভাগ্যৱান এই সংসাৰটোতো কোনো নাই। কিছু দিনৰ আগত, কিছু সময়ৰ আগত তেওঁ নিজকে দুৰ্ভগীয়া বুলি তেওঁ সন্তাপ কৰিছিল, অকলশৰীয়া বুলি সন্তাপ কৰিছিল, কিন্তু আজি এই মুহূৰ্তত নিজকে সৌভাগ্যৱান বুলি আজি তেওঁ ভাবি গৌৰৱ কৰিছে ঈশ্বৰৰ ওচৰত। তদ্ৰূপ আমি সমষ্টেও এই অমূল্য মনুষ্য জনতা লাভ কৰি আমি অতি সৌভাগ্যৱান বুলি গৌৰৱ কৰিব পৰাকৈ আমাৰ আত্মদৰ্শন হ'ব লাগিব। যিটো কৰ্ম মই কৰিব পৰা নাই, সেই কৰ্মটো কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত আত্মা ঈশ্বৰ মোৰ লগত তেওঁ অহৰহ ৰৈ আছে। এই আত্মজ্ঞানটো আমি পাব লাগে, কিন্তু আমি কোনোদিন এই ঈশ্বৰ পুৰুষক যদি আমি অনুভৱ নকৰোঁ, বাহিৰত যদি বিচাৰি সেই ঈশ্বৰ পুৰুষৰ সন্ধানত যদি তিনি তেওঁলোকক চলাথ কৰোঁ, তেতিয়াহ'লে সেই আত্মা পুৰুষজনে আমাক বাহিৰতো দেখা নিদিয়ে, অন্তৰতো দেখা নিদিয়ে। বাহিৰত থকাজন হৈছে মায়া, এই আছে এই নাই, কিন্তু মোৰ হৃদয়ত থকাজনটোতো মায়া হ'ব নোৱাৰে। তেওঁ অদৃশ্য হ'ব পাৰে, কিন্তু তেওঁতো বাস্তৱ হয়। আমি তাক বিশ্বাস কৰিব লাগিব, কাৰণ মৃত্যুৰ সময়ত এজন মানুহ যেতিয়া নিথৰ হৈ যায়, তেতিয়া আমি তেওঁক ঘোষণা কৰি দিওঁ যে মানুহজন গ'লগৈ, মানুহজন মৰিল। কিয় মৰিল, কেনেকৈ মৰিল? আমি যদি বিচাৰ কৰোঁ, যদি আমাৰ দেহটো যদি পূৰ্ণাংগ ৰূপত আছে, 10 ইন্দ্ৰিয় যদি পূৰ্ণাংগ হৈ আছে, কোনো অংগ ক্ষত নোহোৱাকৈ, হানি বিঘিনি নোহোৱাকৈ তেওঁ সম্পূৰ্ণ হৈ আছে, তেতিয়াহ'লে মই জীয়াই আছোঁ, তেওঁ কিয় মৰিলে? কিহৰ কাৰণে তেওঁ মৰিল আৰু কিহৰ কাৰণে মই জীয়াই আছোঁ? আমি একেটা সুৰতে এটা উত্তৰতে আমি মানি লওঁ যে প্ৰাণবায়ুটো জীৱটো তেওঁৰ দেহত নাই। এনে সেই জীৱটো কি ৰূপত জীৱটো আছিল? জীৱটো আছিল আত্মাৰ ৰূপতে। তাৰমানে আত্মা ঈশ্বৰ থকাৰ কাৰণে আমি জীয়াই আছোঁ, আত্মা ঈশ্বৰ তেওঁৰ পৰা গ'ল কাৰণে তেওঁ মৰিল। গতিকে সেই আত্মা ঈশ্বৰক আমি জীৱনতে কেনেকৈ তেওঁক উপলব্ধি কৰিব পাৰোঁ, দৰ্শন কৰিব পাৰোঁ, এইটো অংগীকাৰ আমি কৰিব পাৰিব লাগিব। আৰু এইখিনি কৰিলে আমি কেতিয়াও নিজক নিজে কেতিয়াও অহংকাৰ কৰিব নোৱাৰোঁ। এইখিনি মই কৰিছোঁ, এইখিনি মই কৰিছোঁ, মোৰ বাহিৰে আনি কোনেও এইবোৰ কৰিব নোৱাৰে, ইত্যাদি ইত্যাদি। জ্ঞানৰ অহংকাৰ, বিদ্যাৰ অহংকাৰ, বল আৰু বীৰ্যৰ অহংকাৰ, এই সমস্তবিলাক
নিমিষতে নাশ হৈ যাব। কাৰণ সেই বল শক্তি মোক কোনে দিছে? সেই বল শক্তি হৃদয়ত থকা পৰমাত্মা পুৰুষজনে মোক প্ৰদান কৰি আছে। তেওঁ আছে কাৰণে মই আছোঁ। গতিকে তেওঁ যিটো গৃহত বন্দী হৈ আছে, এইটো মায়া গৃহ, দেহটো হৈছে মায়া গৃহ। গতিকে আমি যদি পৰমাত্মাৰ শক্তিৰে মনাত্মাৰ জৰিয়তে জীৱাত্মাৰ সংযোগেৰে আমি সেই পৰম পুৰুষজনক যদি দৰ্শন কৰোঁ, এই মায়া দেহৰ মমতা আমাৰ নাইকিয়া হৈ যাব। মায়া দেহটো ধাৰণ কৰি আছে ভগৱন্তে, আমি কিন্তু তেওঁক ধাৰণ কৰি থকা নাই। গতিকে সেই পৰমাৰ্থ বিচাৰত আজি দেৱভূতি মাতৃয়েও নিজকে ধন্য মানিছে যে মোৰ দৰে সৌভাগ্যৱান এইখন সংসাৰত নাই। কাৰণ পৰম পুৰুষজনে মোৰ গৰ্ভত আহি থিতাপি লৈ মোক মা বুলি পৰিচয় দিছে, সম্বোধন কৰিছে। তেওঁৰ দিব্য ৰূপটো দেখিছোঁ, দেখি মোৰ মনস্তাপ দূৰ হৈ গৈছে আৰু অজ্ঞান অন্ধকাৰ নাশ কৰি এতিয়া মোক সমস্ত জগততে ব্ৰহ্মময় স্বৰূপটো উপলব্ধি কৰাত তেওঁ মোক কৃপা কৰিছে। ঠিক এনেদৰে কপিল প্ৰভুৱে মাতৃ দেৱভূতিক এতিয়া কি উত্তৰ দিব পৰৱৰ্তী পদত উল্লেখ কৰি এতিয়া তেওঁ মাকক সম্বোধন কৰিছে যে হে মা, মই জানিলোঁ তোমাৰ সমান সৌভাগ্যৱতী নাৰী এইখন সংসাৰত সঁচাকৈ নাই। ধন্য ধন্য তুমি, মোক যে জন্ম দি মোৰ কৰ্মখিনি প্ৰচাৰ কৰিবৰ কাৰণে, ধৰ্মখিনি কৰ্ম ৰূপায়ণ কৰিবৰ কাৰণে মোক যে সুযোগ দিলা। কাৰণ নিৰাকাৰ ৰূপত থাকি মইতো একো কৰিব নোৱাৰোঁ। যদি কিবা কৰিব লাগে তেতিয়াহ'লে আকাৰলৈ আহিয়ে কৰিব লাগিব। তেতিয়াহে লোকসমূহে জগতে মোক বিশ্বাস কৰিব যে আচলতে মই কৰিছোঁ বুলি। নহ'লে অদৃশ্য কোনোবা এটা শক্তিয়ে কিবা এটা কৰি থৈ গ'ল, তাক লৈ কোনে বিশ্বাস কৰিব এই কৰ্মটো অমুকে কৰিলোঁ বুলি। গতিকে স্বয়ং প্ৰভু ভগৱতে সেইকাৰণে ভকতক উদ্ধাৰ কৰা চলেৰে অজ্ঞান অন্ধকাৰ নাশ কৰি জীৱক মহা জ্ঞান তত্ত্বৰে, জ্ঞানৰ দৰ্শনৰে মুক্তিৰ ব্যৱস্থালৈকে আহিবৰ কাৰণে তেওঁৱে এটা মায়া ৰূপ লৈ খন্তেকৰ কাৰণে সংসাৰলৈকে আহি তেওঁ নিজৰ ধৰ্ম কৰ্ম কথা নিজ মুখে ব্যক্ত কৰি জগতক, বিশেষকৈ ভক্তসকলক তেওঁ বিশ্বাসযোগ্য এক প্ৰমাণ ভগৱন্ত যে আছে, ভগৱন্তৰ ৰূপ এনেকুৱা, ভগৱন্তৰ স্বৰূপ এনেকুৱা, এই সমস্তখিনি দৃঢ়তাৰে চিৰদিনৰ কাৰণে জগতত প্ৰচাৰ কৰিবলৈ ভগৱন্তে এই ৰূপ লৈছে। আৰু এইকাৰণে কপিলে কৈছে মোৰ দৰে পৰমাৰ্থ পুৰুষক তুমি আজি লাভ কৰাটো তোমাৰ কাৰণে কিমান সৌভাগ্যৰ কথা, ধন্য। গতিকে সেইকাৰণে ইয়াৰ আগৰ পাঠত আমি বিশ্লেষণ কৰিছিলোঁ যে দেৱভূতিয়ে আচলতে মায়াত দ্ৰৱীভূত হৈ বিষয় সংসাৰত যে ভুগি আছে, ভুগি থকাটো এটা লৌকিকতা দেখুৱাইছে মাত্ৰ। কিন্তু প্ৰকৃততে তেওঁ যে জীৱন্ততে মুক্তি পাই গ'ল। কাৰণ পৰমাত্মা পুৰুষক জন্ম দিয়াৰ পিছত সেইগৰাকী বা অজ্ঞান অন্ধকাৰত থাকিব পাৰেনে? নোৱাৰে। কিন্তু অজ্ঞান অন্ধকাৰৰ স্বৰূপটো তেওঁ উপলব্ধি কৰাই তেওঁৰ জৰিয়তে ভগৱন্তৰ বাক্যবিলাক, ব্ৰহ্ম বাক্যবিলাক, ৰহস্যবিলাক জগতত প্ৰচাৰ কৰাৰ এটা মাধ্যম হিচাপে মাতৃ দেৱভূতিক মহাদিব্য জ্ঞান প্ৰদানৰ পৰিৱৰ্তে প্ৰথমতে মায়া দৰ্শন দি বিচলিত কৰাৰ স্বৰেৰে আজি তেওঁ মহালীলা কৰি গৈ আছে। আহক মুক্তিৰ মহাপন্থ, ভক্তিৰ সাধনৰ যিটো ব্যৱস্থা এতিয়া ভগৱন্তেনো কেনেকৈ স্বৰূপতে মাতৃ দেৱভূতিক প্ৰদান কৰে, পৰৱৰ্তী পদৰ মাজেৰে আমি পুনৰ বিচাৰিবলৈ প্ৰযত্ন কৰোঁ। জয় কৃষ্ণ কৃষ্ণ। হে ৰাম শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পূৰ্ণ বহুবিধ নয়ন, কিন্তু পুৰুষৰ ফল শংকৰ
মতে ভেদ হয় পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বামত চৰয়াতি ক্ষয় এই মতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয় বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনি উপকাৰ ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয় পাপ মূল সংকনাশ ভগৱন্ত হৌক প্ৰীতি লুহি অৱশ্যকে বিধি মানি ই তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো এতিয়া মাক দেৱভূতিক ভক্তিৰ পৰিচয়টো দিবলৈ কৈছে হে মাতৃ এই বিষয় সংসাৰত যদি ভক্তিৰ কথা তুমি ক'বলৈ বিচাৰা তেতিয়াহ'লে প্ৰকৃততে ভক্তি কিন্তু এবিধেই ভক্তি কেতিয়াও ভিন্ন হ'ব নোৱাৰে কিন্তু ভক্তিৰ ভিন্নতাটো দেখা যায় কেনেকৈ যিহেতু তিনি গুণৰ আধাৰত সংসাৰৰ জীৱবিলাক বন্দী হৈ আছে ৰাজসিক তামসিক আৰু সাত্বিক এই তিনিটা গুণৰ জৰিৰ মাজত জীৱবিলাক যেতিয়া বন্ধ হৈ আছে এই কাৰণে ভক্তি কৰিবলৈ যাওঁতে ভিন্ন প্ৰকাৰৰ ভক্তিত দৃষ্টিগোচৰ হয় সেইমতে প্ৰধানতঃ সাত্বিক ৰাজসিক আৰু তামসিক গুণৰ অনুসাৰে তিনিবিধ ভক্তি প্ৰথমতে আমি বুজিব লাগিব এতিয়া কৈছে যে তামসিক ভক্তি কাক কয় ৰাজসিক ভক্তি কাক কয় আৰু সাত্বিক ভক্তি কাক কয় প্ৰথমতে ভক্তিৰ বিশ্লেষণ যদি কৈছে যদিহে কোনো লোকে তামসিক গুণৰ আধাৰত বশৱৰ্তী হৈ তেওঁ যদি পৰক মাৰি নিজৰ সুখ সম্পদ বিচাৰে আনক নাশ কৰি নিজৰ অসহ্য বিভূতি বা সুখ সম্পদৰ বাঞ্ছা কৰি যদি কোনোবা দেৱক যদি আশ্ৰয় কৰি পূজা কৰে তেতিয়াহ'লে সেই ভক্তিৰ নাম তামসিক ভক্তি কাৰণ তমগুণৰ আধাৰত আনক নাশ কৰি আনক কষ্ট দি আনক পীড়া দি নিজৰ সুখ স্বাচ্ছন্দ্যটো বিচৰা বা নিজে ভবামতে সমস্তখিনি পোৱাৰ বাঞ্ছাৰে কোনোবা এজন দেৱক যদি একান্তভাৱে তেওঁ যদি বিচাৰে ভক্তি কৰে সেই ভক্তি দেৱতাকে কৰক বা ভগৱন্ত ঈশ্বৰকে কৰক সেই ভক্তিৰ নাম হৈছে তামসিক ভক্তি তাৰপিছত কৈছে নিজৰ যশ কীৰ্তি ঐশ্বৰ্য বিভূতি আৰু নানা ধৰণৰ আশা আকাংক্ষা লৈ যদি কোনো দেৱক যদি তেওঁ যদি ভক্তি কৰে পূজা কৰে তেতিয়াহ'লে সেই পূজাৰ জৰিয়তে যিটো ভক্তি সাধন হ'ব এই ভক্তিটো কোৱা হৈছে ৰাজসিক ভক্তি আৰু তাৰপিছত উল্লেখ কৰিছে যেতিয়া মনুষ্যৰ এটা জ্ঞান হ'ব যে মোৰ বহুত ভুল হ'ল আত্মদৰ্শন যেতিয়া হ'ব মই বহুত পাপ কৰিলোঁ মই বহুত অন্যায় কৰিলোঁ মোৰ বহুত অপৰাধ হ'ল এতিয়া মই সেই সমস্ত অপৰাধ
পাপবোধৰ পৰা মই মুক্ত হ'ব লাগে। এই চিত্ৰটোত যদি তেওঁ ভাৱনাটো আহে, তেতিয়া তেওঁ যিজন দেৱৰ ওচৰত তেওঁ শৰণাপন্ন হয়, হে প্ৰভু, মোৰ অন্তৰৰ পৰা পাপবোধবিলাক নাইকিয়া কৰি দিয়া। হিংসা, দেহ, কপটতা, এই কু আচৰণবিলাক তুমি মোক নাশ কৰি দিয়া। মোৰ জীৱনৰ আৰ্জিত সমস্ত পাপ কি কৰিলে ধ্বংস হৈ যাব, তুমি মোক কৃপা কৰা। এই বুলি যদি কোনোবা দেৱক, ঈশ্বৰক যদি পূজা কৰা যায়, তেতিয়াহ'লে সেই ভক্তিটোৰ নাম হৈছে সাত্বিক ভক্তি। আজি প্ৰভু ভগৱন্তে এইকাৰণে তিনিটা ভক্তিৰ কথা উল্লেখ কৰি আমাক কৈছে যে সমস্তটো আমি তিনি গুণৰ মাজতেই আবদ্ধ হৈ আছো। সমস্ত জনৰ হৃদয়ত ৰাজসিক, তামসিক আৰু সাত্বিক তিনিটা গুণ আছে, কিন্তু বিষয় সূত্ৰে কোনোবা এটা গুণৰ মাধ্যমত আমি বেছিকৈ আকৰ্ষিত হওঁ। তামসিক গুণৰ আকৰ্ষণত যদি বেছিকৈ দ্ৰৱীভূত হওঁ, ৰাজসিক আৰু সাত্বিকৰ গুণবিলাক লুকাই থাকে, লোপ পাই যায়। তেতিয়া মই তামসিক আচৰণটো লাভ কৰি দৈত্য, দানৱ, অসুৰ স্বৰূপত মহা অত্যাচাৰী অহংকাৰী স্বভাৱেৰে মই মোৰ কৰ্ম কৰি সমস্ত জনকে মোৰ পদানত কৰিবৰ কাৰণে মই বাঞ্ছা কৰোঁ। এয়া হৈছে তামসিক ভক্তি। আৰু যদিহে ৰাজসিক গুণটোৰ যদি প্ৰভাৱ বেছি হয়, মোৰ নিজকে ভাল বোলাবলৈ গৈ, জ্ঞান বুদ্ধিৰ সকলোকে পাৰ্গত বুলি জহাবলৈ গৈ, ঐশ্বৰ্য, বিভূতি, শিক্ষা, দীক্ষা সমস্ত প্ৰকাৰে অন্যান্য জীৱৰ ওপৰত শাসন কৰা, যি এটা অদম্য সাহস যদি কাৰোবাৰ যদি হেঁপাহ যদি জাগে, তেতিয়াহ'লে ৰাজসিকতাত তাৰ পৰিচয়টো পোৱা যায়। সেইসকলে সত্ৰীয় ধৰ্ম ৰক্ষা কৰি ৰজাৰ দৰে থাকিব বিচাৰে। সি কেতিয়াও আনৰ কথা শুনিব নিবিচাৰে, তেওঁৰ মতে সমস্তবিলাকক চলাবলৈ বিচাৰে। এয়া ৰাজসিকতা। আমাৰ গৃহখনতে কি ৰাজসিকতা আছে? ঘৰখনৰ মুৰব্বীজনে সদায় নিজকে দম্ভ কৰে, অহংকাৰ কৰে, সকলোকে শাসন কৰে, মোৰ কথা মতে চলিব লাগিব। কাৰ ধন লৈছা, কাৰ সম্পত্তিৰে ভোগ কৰিছা বুলি নিজৰ নিজৰ ইষ্টজনৰ ওপৰত তেওঁ এই অহংকাৰটো কৰি ৰাজসিকতাৰ পৰিচয়টো প্ৰদান কৰে। কিন্তু যদিহে তেওঁৰ সাত্বিক গুণটো যদি বেছিকৈ প্ৰভাৱিত হয়, তেতিয়াহ'লে তেওঁ আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰাৰ কথা ভাবিব নোৱাৰে, আনক খং ৰাগ কৰাৰ কথা ভাবিব নোৱাৰে, নিজক আত্মদৰ্শনত কয়, আনৰ কি ভুল হ'ল হ'ল বেলেগ কথা, মোৰ কি ভুল হ'ল মই নিজেই তাক বিবেচনা কৰিব লাগিব। আৰু তেতিয়া দেখিব আনৰ দুখ গুণ নেদেখি নিজৰ গুণখিনি লুকাই দুখটোহে তেওঁ প্ৰথমতে বিচাৰিব। গুণেতো কেতিয়াও কাকো অনিষ্ট নকৰে, অনিষ্ট কৰে যদি দুখেহে কৰিব। গতিকে নিজৰ দুখটো নাশ কৰিবৰ কাৰণে, পাপবোধ নাশ কৰিবৰ কাৰণে যেতিয়া মনত যেতিয়া বুদ্ধিবৃত্তি আহিব, তেতিয়াই তেওঁ সাত্বিকৰ ধৰ্মটো ৰক্ষা কৰাৰ লগে লগে তেওঁ গুৰু দৰ্শন হ'ব, আত্মদৰ্শন হ'ব, ঈশ্বৰ দৰ্শন হ'ব। তাৰ পিছত সংসাৰৰ মহত্ব বুজি তেওঁ পৰম গতি পোৱাৰ দিশেৰে তেওঁ অগ্ৰসৰ হ'ব। এয়া তিনি প্ৰকাৰৰ ভক্তিৰ বৰ্ণনাটো দিছে। ইয়াৰ পিছত ভক্তিৰ আৰু বিভিন্ন প্ৰকাৰ আছে, সেই প্ৰকাৰটো পদবন্ধে ব্যক্ত কৰিছে। আহক আমি পুনৰ পদলৈকে আগবাঢ়িছোঁ। কৃষ্ণ প্ৰতিমা পূজয় আর ভেদ ভাৱ দৰ্শন তিনিটো সমানয়া কয় উত্তম মধ্যম ক্ৰমে তাম খাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয় একো বিধি নব নব প্ৰকাৰে হৈ আছে ভেদ তাক বুজি বাহাদি মতি
সগুণ ভকতি এহি একাধিকৈ আশীবিধ আগে বহু নিগুণ ভকতি শুনি উপসভাসদ তৃতীয় স্কন্ধৰ পদ বুজি উপভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত পৰিত্ৰাগ পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয়। ইয়াৰ পিছত পুনৰবাৰ ভক্তি দৰ্শনটো দিবলৈ গৈ কৈছে যে মাতৃ মই এতিয়া ৰাজসিক সাত্বিক আৰু তামসিক তিনি ভক্তিৰ পৰিচয়টো দিলোঁ, কিন্তু ইয়াৰ পিছত মই তোমাক বিস্তৃতভাৱে কওঁ যে এই গুণৰ ভক্তিবিলাক প্ৰকৃততে এই গুণৰ ভক্তি সকামী ভক্তি বুলি তুমি জানিবা। য'ত মনৰ বাঞ্ছা থাকে সেই ব্যৱস্থাটো হৈছে সকামী। এই সকামী ভক্তিক বিভিন্ন ৰূপত তুমি প্ৰত্যক্ষ কৰিবা, কাৰণ ভক্তিৰ প্ৰকৃততে 9টা প্ৰকাৰ আছে। নৱবিধা মহাশক্তিৰে নৱবিধ ভক্তিৰ জৰিয়তে সকামী লোকসকলে ঈশ্বৰৰ লগত সম্বন্ধ কৰিবৰ কাৰণে বাধ্য হয়। আৰু সেই নৱবিধা ভক্তি শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, স্মৰণ, দাস্য, সকীৰ্ত, আত্মনিবেদ পদক্ষেপন আৰু আত্মনিবেদন। এই 9 প্ৰকাৰে যদি ভক্তি কৰা যায় তেতিয়াহে অন্তৰ শুদ্ধি হ'ব পৰা ব্যৱস্থাটো লাভ কৰে। গতিকে ভক্তি যিহেতু এক শুদ্ধ স্বৰূপ, এই শুদ্ধ স্বৰূপৰ 9টা বিভাগ শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, স্মৰণ, দাস্য, সকীৰ্ত, আত্মনিবেদ পদক্ষেপন, আত্মনিবেদন। গতিকে প্ৰত্যেকৰে বিভাগৰ লগত ৰাজসিক আছে, তামসিক আছে, সাত্বিক আছে, কিবা নহয় কিবা প্ৰকাৰে তাৰ এটা ৰূপ হ'ব। আৰু এইখন সংসাৰত সদায় 3টা তৰফত কৰ্মৰ বিধানবিলাক, আচৰণবিলাক প্ৰত্যক্ষ কৰা যায়। এটা হৈছে উত্তম, এটা হৈছে মধ্যম আৰু এটা হৈছে অধম বা নিচ। গতিকে এতিয়া ভক্তিৰ যিটো প্ৰকাৰ, এই 3 তৰফ আৰু নৱবিধা ভক্তি আৰু 3 গুণ, এই গোটেই কেইটাই গাণিতিক বিশ্লেষণেৰে সৈতে যদি কোৱা যায়, নৱবিধা ভক্তি 3 গুণত ৰাজসিক সাত্বিক এনেকৈ 3 গুণ এনেকৈ হিচাপ কৰিলে যে 9 3 গুণ 27 আৰু 3টা তৰফ উত্তম, মধ্যম আৰু মধ্যম, আৰু 3 গুণ কৰিলে 27 3 গুণ 81। গতিকে এই সমস্ত একাকিনীৰ ভক্তি ভিন্ন প্ৰকাৰে সেই ভক্তিয়ে আমাক যেনেকেই নহওক প্ৰত্যেককে আচন্ন কৰে। গতিকে এই একাকিনীৰ ভক্তি কোৱা হৈছে সকামী ভক্তি। আৰু লগতে কৈছে যে এই সকামী ভক্তি কৰিলে কিন্তু সংসাৰ পাতি কৰিব। ইয়াৰ উপৰিও আন এবিধ ভক্তি আছে, সেইবিধ ভক্তিৰ নাম নিৰ্গুণ ভক্তি। গুণৰ উদ্ধৱ, গুণেও যাক ঢুকি নাপায় সেই প্ৰকাৰ ভক্তি হৈছে নিৰ্গুণ। এতিয়া কৈছে যে যদিও 82 প্ৰকাৰৰ ভক্তি জগতত আছে, তাৰে 81 বিধ সকামী আৰু 1 বিধ নিষ্কামী। মই কিন্তু নিষ্কাম ভক্তিটো নৰসকলে লাভ কৰিলে মই বেছি সুখী হওঁ। গতিকে সেই নিষ্কাম ভক্তিটো কেনেকৈ কৰিব পাৰি এই বিষয়ে মই তোমাক ক'ম। গতিকে ইয়াৰ পিছত এতিয়া মহাভাগৱতে সুন্দৰভাৱে আমাক উপদেশ দি কৈছে যে সগুণ ভক্তি আৰু নিৰ্গুণ ভক্তিৰ যিটো পৰিচয় ভগৱতে দিলে,
হে নৰসকল, জানি বুজি সংসাৰৰ পৰা যদি মুক্তি পাব লাগে, সকামী ভক্তিক ত্যাগ কৰা, নিষ্কামী ভক্তিক তুমি আদৰিবা, তেতিয়াহে সংসাৰৰ পৰা মুক্তি পাব পাৰিবা। কৃষ্ণ কৃষ্ণ দেখা কেন কৃপা কৰি আপুনি মহন্ত হৰি ভগতিক কৰি নানা ভাৱ এটা নিৰ্গুণ ভক্তি ধৰি উপদিহ কৰি তেওঁ ঈশ্বৰক পাইবাৰ নমো নমো দীন বন্ধু কৃষ্ণ দেৱকী প্ৰাসিন্ধু তজু পাৱে কপিলে এহি মানে কৰো কিন্তু তজু পদে নতি প্ৰেমৰতী ৰূপ মূল নবয়ান সমুজৰ যত জন হক মাধৱত মন দাঁত চাৰি ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ। হে গুৰু সমস্ত, এতিয়া ভাগৱত টীকাকাৰে আমাৰ সমস্ত জনকে এক মহা উপদেশ প্ৰদান কৰি কৈছে যে হে নৰসকল, এতিয়া স্বয়ং প্ৰভু ভগৱন্তে কৃপা কৰিয়ে কপিল স্বৰূপত যেনেকৈ মাতৃ দেৱহূতিক মহাজ্ঞান তত্ত্ব দি উদ্ধাৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে, তাৰ পৰা তুমি এই জ্ঞানটো তুমি উপলব্ধি কৰা। অকল দেৱহূতিকে তেওঁ মুক্তি দিবৰ কাৰণে বিচৰা নাই, দেৱহূতিৰ দ্বাৰা আমাৰ সমস্তকো তেওঁ মুক্তি দিবৰ কাৰণে তেওঁ বাঞ্ছা কৰি আছে, যাৰ কাৰণত তেওঁ আমাৰ দেহত তেওঁ পৰমাত্মা ৰূপে সৰ্বখনতে সৰ্বসাক্ষী ৰূপত তেওঁ বিৰাজিত হৈ আছে। এইকাৰণে আছে যে তেওঁ আশা কৰি আছে যে এই জীৱাত্মাই আজন্মৰ সংস্কাৰ ভোগ কৰি এই জন্মটো পাইছে, এইটো জন্মত যেনেকেই নহওক আজন্মৰ সংস্কাৰৰ পৰা তেওঁ মুক্ত হোৱাৰ কাম কৰক। যিটো কাম কৰিবৰ কাৰণে মই তেওঁক সহায় কৰিবৰ কাৰণে মই আজি তেওঁৰ লগত আছো। মই যে তেওঁৰ লগত আছো, তেওঁ মোক জানক বুজক আৰু মোৰ পৰা তেওঁ উপদেশ লওক। এই আশাৰে তেওঁ অতি সংগোপনে আমাৰ লগত তেওঁ আছে। কিহৰ কাৰণত আছে? আমাক কৃপা কৰিবৰ কাৰণে আছে। জ্ঞান অন্ধকাৰে ডুবি থকাৰ কাৰণে আমি সেইটো উপলব্ধি নকৰোঁ। কিন্তু সেই গুৰু সমস্ত, যেতিয়া আমাৰ বেমাৰ ব্যাধি অন্যান্য নানা ধৰণৰ সাংসাৰিক সংকটত যেতিয়া আমি হাবু ডাবু খাওঁ, তেতিয়া সেই নেদেখা ঈশ্বৰজনৰ ওপৰত আমি ক্ষোভ কৰোঁ, তেওঁ ক্ৰোধ কৰোঁ। হে প্ৰভু, সমস্ত দুখ তুমি মোকেহে তুমি দিব পাৰিলা। হে কণা গোসাঁই, তুমি কাকো দেখা নাপায় মোকে এই সমস্ত দুখ দি মোক ৰং চাইছা। এই বুলি আমি প্ৰভু ভগৱন্তক দুখ দিওঁ। তাৰপিছত কয়, হে প্ৰভু তুমি মোক মাৰি নিদিলা কিয়? কিয় ইমান দুখ দিছা? কিয় যন্ত্ৰণা দিছা? প্ৰভুৰ নাম লওঁ, কিন্তু তেওঁক গালি পাৰি গ'লো। কিন্তু তেওঁৰ গাত যে দুখ নাই, এই কথাটো আমি কোনোদিন উপলব্ধি নকৰোঁ। কোনোবা দিনাখন আমি উপলব্ধি কৰিছোঁনে? ভগৱন্ত প্ৰভুক কৈছোঁনে যে হে প্ৰভু, ইমান বেমাৰ ব্যাধি জৰ্জৰিত হৈ দুখ কষ্ট যন্ত্ৰণাত মই কাতৰ হৈ আছো, তুমি মোৰ লগতে কিয় বন্দী হৈ থাকিব লাগে? মোৰ লগতে তুমি কিয় যন্ত্ৰণা খাই থাকিব? কি আশা কৰিছা? মোৰ এই দুৰ্বল দেহা, ক্ষণস্থায়ী দেহা, বেমাৰ ব্যাধিয়ে খুলি খুলি খাই থকা এই অৰ্থখণ্ড দেহটো তুমি এতিয়াও কিয় বন্দী হৈ মোৰ লগতে যন্ত্ৰণা খাই আছা?
তুমি গুচি যোৱা, মোৰ লগত তুমি থাকিব নালাগে। কেতিয়াবা সেইজন প্ৰভুৰ ওচৰত এনেদৰে নিবেদন কৰিছোনে যে কি আশা কৰি মোৰ লগত তুমি আছা? কিন্তু আমি এই তত্ত্বটো বুজিব লাগিব যে কিয় প্ৰভু ভগৱন্তে আমাক এৰি থৈ গুচি যোৱা নাই। নিশ্চয় তেওঁ কিবা এটা আশা কৰি আছে। কি আশা কৰি আছে এই কথাটো আমি জানিব লাগিব। তেওঁ আশা এটাই যে মই তোমাৰ সংসাৰৰ গৰ্তত যেতিয়া পৰি আছা, তোমাক উদ্ধাৰ কাৰণে মই তোমাৰ লগত আছো, তোমাক সহায় কৰিবৰ কাৰণে ৰৈ আছো। তুমি মোলৈ এবাৰ চোৱা। যদি কাৰো ওচৰত যদি আমি সহায় ভিক্ষা নকৰোঁ, যাচি কোনোবাই কেতিয়াও আমাক উদ্ধাৰ কৰিবৰ কাৰণে আগুৱাই আহিব সুযোগ নাপায়। ভগৱন্তেও সেই সুযোগটো বিচাৰি আছে, কিন্তু ভগৱন্তক আমি সুযোগটো নিদি আমি গৰ্তত পৰি আছো। আৰু এদিন যেতিয়া তেওঁ চিন্তা কৰিব, মই তোমাক যিমানখিনি সময় দিছিলোঁ সেই সময় এতিয়া অতিবাহিত হৈ গ'ল, এতিয়া আৰু মই তোমাৰ লগত থাকিব নোৱাৰোঁ। মিছাই গোটেই জীৱনটো মই তোমাৰ লগত থাকিলোঁ, তোমাক মই উদ্ধাৰ কৰিব নোৱাৰিলোঁ। তেওঁ যেতিয়া জীৱাত্মাৰ পৰা খেদ কৰি আঁতৰি গুচি যায়, জীৱাত্মাই তেতিয়া চটফটাই জমৰ যন্ত্ৰণা ভুগি তেওঁ দেহ ত্যাগ কৰিব লগা হয় আৰু নৰকত তেওঁ সেই যন্ত্ৰণা ভোগ কৰিব লগা হয়। গতিকে এই কাৰণে আজি ভাগৱতে কৈছে যে সেইজন প্ৰভু ভগৱন্তক আমি বুজিবৰ কাৰণে, জানিবৰ কাৰণে আমি সদায় প্ৰযত্ন কৰিব লাগিব। নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজ পৱে পখিলো শৰণ গুণময় ভক্তিশয় স্বপ্নত নহু কমূৰত এই ইমানে কৰহু প্ৰাৰ্থনা। আমি এনেদৰেই স্তুতি কৰিব লাগিব প্ৰভু ভগৱন্তক যে তুমি দীনবন্ধু, তুমি দুখীয়াৰ বন্ধু। জীৱসকলটো দুখীয়াই। কি আছে জীৱসকলৰ? দেহটো নিজৰ বুলি কৈ আছে, নহয়, দেহটো নিজৰ নহয়। মাতৃয়ে সদায় পৰাই দিছে, এই দেহটোক লৈ আমি গৌৰৱ কৰিছোঁ। কিন্তু মাতৃও নাজানে যে দেহটো তেওঁৱে সদায় পৰাই দিছে নে প্ৰভু ভগৱন্তে গৰ্ভতে পঞ্চমতী শক্তিৰ জৰিয়তে তেওঁ এটা ৰূপ দি পঠাইছে। কিন্তু মাতৃৰ অহংকাৰ বিষয়ত যেতিয়া আছে, সেইকাৰণে তেওঁৰ গৰ্ভৰ পৰা জন্ম হোৱা সূত্ৰে মোৰ সন্তান বুলি গৰ্ব কৰে, অহংকাৰ কৰে। কিন্তু প্ৰকৃততে এইটো দেহ স্বয়ং প্ৰভু ভগৱন্তে নিজে সজাই পৰাই তেওঁ মাতৃ গৰ্ভত প্ৰতিষ্ঠা কৰি দিছে। মাতৃ গমেই নাপায় এটা ক্ষুদ্ৰ ভ্ৰূণ কেনেকৈ গৰ্ভৰ ভিতৰত সকলোৰে অলক্ষিতে লাহে লাহে ডাঙৰ হ'বলৈ প্ৰযত্ন কৰিছে। লাহে লাহে সৰ্ব অংগ বিকশিত হৈ হৈ এটা সময় পূৰ্ণ অৱয়ব ধাৰণ কৰিছে। মাতৃয়ে কেতিয়াও ক'ব নোৱাৰে, নিজৰ ইচ্ছামতে সেইটো ৰূপ দিব নোৱাৰে। কোনে দিছে সেইটো ৰূপ? স্বয়ং প্ৰভু ভগৱন্তে দিছে। তেতিয়াহ'লে ভগৱন্তে বনাই দিয়া দেহটো মোৰ বুলি মই কিয় অহংকাৰ কৰিছোঁ? গতিকে এই দেহটো আমি প্ৰভু ভগৱন্তৰ ওচৰলৈ নিবেদন কৰিম। সেইকাৰণে আমি ক'ব লাগিব আমি দিনহীন, আমাৰ একো নাই। চিত্ত চেতনাটোৰ বাহিৰে আমি তেওঁক একোৱেই দিব পৰা অৱস্থাত নাই, কাৰণ সমস্ত শক্তি তেওঁৰ। গতিকে এই কাৰণে তেওঁৰ ওচৰত আমি সদায় স্বপ্নটো যেন গুণময় ভক্তিৰ আকৰ্ষণত আমি যেন দ্ৰৱীভূত হ'ব লগা নহয়, তাৰ কাৰণে প্ৰভুৰ ওচৰত আমি নিশ্চয় আমি কাতৰ প্ৰাৰ্থনা কৰিব লাগিব। সেইকাৰণে কৈছে তোমাৰ ওচৰত এনেদৰে কৌটি কৌটি জনমৰ সংস্কাৰ পৰা মুক্তি হ'বৰ কাৰণে তুমি মোক কৃপা কৰা। স্বপ্নটো যেন এই গুণময় ভক্তিবিলাকে মোৰ হৃদয়ত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে তুমি মোক কৃপা কৰা। এনেদৰে তেওঁ বা জীৱই আমি পৰম পুৰুষৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব পাৰিব লাগিব। তেতিয়াহে আমি সমস্ত জীৱই মহামুক্তিৰ পৰা ভগৱন্তৰ কৃপা পাবলৈ সমৰ্থ হওঁ। কৃষ্ণ কৃষ্ণ বৰধি কপিল হৰি শুনা মহাসুধি একবিধ মাত্ৰ নিগুণ ভগতি জ্ঞান কৰ্মে তীৰ্থে বৰ্তে
নকৰিয়া মন সুদিহ বিশ্বাসে লৈও মুহূৰ্ত শৰণ মোৰ গুণগণ কচমনি তেজি শৰণ নিষ্কামে মুহূৰ্ত যায় নিমজয় মন নিগুণ ভকতিয়েহি কহিলো বুজাই মই সমেইটো ভক্তি এৰাই নাই যেন গংগা জল সমুদ্ৰত পৰে যায় নিগুণ ভকতিয়েহি কহিলো বুজাই মোৰ ভক্ত হব পুনু নিষ্কাম হোৱা ই কথা নিশ্চয় মায় শুনিও হালুক্য সামিত্য মূৰ হালুক্য আৱৰ হাজুৰ্য সহিতে মুখ পাঞ্চ ৰুচিকৰ মোৰ সেৱা দিনে কৰাবি বৈষ্ণৱে মই যাচি দিওঁ যদি তথাপি নলৰে যদি বোলাতে তাৰা ভজে কি কাৰণ ইহাৰ উত্তমতে শুনাই কমন ভক্তি হে মাতা তা সম্বাদ মহাফল তাত বিজ্ঞান সবে দেখে কুলখন জুনু বোলা বৰ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও মাটিতে দেই হাৰণি মুক্তিপূৰ্ণ ভকতিৰ প্ৰাসংগিক মাত্ৰা ভকতি কৰন্তে মুকুতিৰ পাত্ৰ জয় কৃষ্ণ। এতিয়া কপিল প্ৰভুৱে মাতৃ দেৱভূতি ঘৰত কৈছে, হে মাতৃ, মইতো সগুণ ভক্তিৰ একাকীবিধৰ বৰ্ণনা দিলোঁ। এই একাকীবিধ ভক্তিক তুমি আশ্ৰয় কৰিব নালাগে, তাৰ পৰিৱৰ্তে তুমি নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা। আৰু সেই নিৰ্গুণ ভক্তি পাবৰ কাৰণে তুমি জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নানা ধৰণৰ তুমি কষ্টসাধ্য কৰ্ম যোগ কৰিব নালাগে। গৃহতে থাকিয়েই তুমি সেই নিৰ্গুণ ভক্তিৰ আচাৰ গ্ৰহণ কৰিব পাৰিবা। কেৱল তুমি মোৰ নাম গুণ জপ নিষ্কামভাৱে তুমি কীৰ্তন কৰা, শ্ৰৱণ কৰা আৰু মোৰ সেই গুণৰ মাজত তুমি মজি যোৱা। এই নিৰ্গুণ ভক্তিৰ কি মহিমা কথা জানা? মই নিৰ্গুণ ভক্তিৰ লগত কোনো ক্ষণতে এৰা এৰি নহওঁ। সগুণ ভক্তিৰ লগত মোৰ এৰা ধৰা থাকে, কিন্তু নিৰ্গুণ ভক্তিৰ লগত কোনো দিন মোৰ এৰা ধৰা নাই। আৰু সেই নিৰ্গুণ ভক্তিৰ স্বৰূপ কেনেকুৱা হয়? যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি আহি কহিলো বুজাই, মোৰ ভক্ত হব পুনৰ নিষ্কাম হোৱাই এই কথা নিশ্চয় মাও শুনিও নহয়। বহুতে ক'ব খোজে
মোক এবাৰ ফুল প্ৰদান কৰিলেই, মোক ভক্তি কৰিলেই, কি সন্ধ্যা মোক আৰতি কৰিলেই তেওঁৰ মোৰ তেওঁ নিজৰ বিষয়ৰ বাঞ্ছাত তেওঁ যদি দুখ কৰি থাকে, মোক যদি দেৱতাৰ শাৰীৰত যদি তেওঁ মোক উপবিষ্ট কৰায়, মোক যদি তেওঁ নানা দ্ৰব্য বিচৰাৰ কাৰণত যদি সেৱা পূজা কৰে, তেতিয়াহ'লে মই তেওঁক হয়তো তেওঁ বিচৰণতে দিব পাৰোঁ, কাৰণ কষ্ট অনুসাৰে ফলটো কৰ্মফলটো মই দিমেই, যোনে যি বিচাৰিব তাকে দিম। কিন্তু মই বিচৰাটো হৈছে যে নিষ্কাম ভক্তি কৰক, সংসাৰৰ পৰা মুক্ত হওক, সেইটোহে মই বিচাৰোঁ। সেইকাৰণে কৈছে মোৰেই অংশস্বৰূপ জীৱ বিভিন্ন সংসাৰৰ ৰূপত আছে, আৰু সেই জীৱবিলাকক মই পুনৰ আঁকোৱালি ল'বৰ কাৰণে সদায় প্ৰযত্ন কৰোঁ। যেনেকৈ সাগৰৰ জল ৰ'দৰ তাপতে হওক যেনেকেই নহওক ভাৱ হৈ ওপৰলৈ উৰি গুচি যায়, মেঘৰ ৰূপ লয়, আৰু শুকুলা মেঘৰ পৰা কলা মেঘ হ'ব, ডাঠ মেঘ হ'ব, তাৰপিছত আকাশত থাকিব নোৱাৰি বৃষ্টি স্বৰূপত সমস্ত জগতত পৰে। তাৰে এভাগ হয়তো জলত পৰে, প্ৰায় ভাগ স্থলত পৰে, ভূমিত পৰে। ভূমিত পৰা সূত্ৰে কিছুমান পোনে পোনে ভূমি ভেদ কৰি তললৈ যায়, আৰু বহুত অংশ নদী নিজৰা আদি কৰি বিভিন্ন প্ৰকাৰে বৈ আহি সাগৰত যেতিয়া পৰে, তদ্ৰুপ নদীৰ জল গৈ আকৌ নদীৰ জলতে পৰিল, বা সাগৰৰ জল গৈ সাগৰৰ জলতে পৰিল, সাগৰৰ পৰা গৈছিল ওপৰলৈ, ওপৰৰ পৰা আকৌ সাগৰলৈকে গৈছে। তদ্ৰুপ আত্মপুৰুষে এই জীৱবিলাকক আত্মাতে বিলীন হৈ যোৱাৰ বিচাৰে, নিষ্কাম ভক্তিহে সেই কৰ্মটো সাধন কৰিব পাৰে। সেইকাৰণে কৈছে এই নিষ্কাম ভক্তি যদি কোনোবাই কৰে, তেতিয়াহ'লে মোৰ পঞ্চ প্ৰকাৰৰ মুক্তিৰ ভিতৰত তেওঁ কোনো এটা ভক্তিকেই তেওঁ কামনা নকৰে। ভক্তিৰ এনেকুৱা নিৰ্মল এটা ৰূপ তেওঁৰ দেহত শিপাই যায়, মহা আনন্দ উপভোগ কৰে, ঈশ্বৰক পূজা কৰে, আনন্দ অনন্ত কাললৈকে তেওঁ যেন পূজাই কৰি থাকিব, আনন্দেই পাই থাকিব। সংসাৰ মায়া নাই, মোহ নাই, কেৱল আনন্দ ৰসত ঈশ্বৰৰ লগত সংগ কৰোঁতে তেওঁ মুক্তিৰ বাঞ্ছাটো তেওঁ কৰিব লগা নহয়। তাৰপিছত কৈছে যদি ভক্তি কৰি যদি মুক্তিৰ বাঞ্ছা নকৰে, তেতিয়াহ'লে ভক্তি কৰে কি লাভ? তাৰ উত্তৰত ভগৱানে কৈছে ভক্তিৰ ইমান ৰহস্য আছে যে ভক্তজনে সেই ভক্তৰ ফল মুক্তি তেওঁ বাঞ্ছা নকৰিব পাৰে, কিন্তু তেওঁ বাঞ্ছা নকৰিলেও ভক্তি কৰোঁতে 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 তেওঁ মুক্তিৰ পাত্ৰ হৈ যায়, আৰু মই তেওঁক মুক্তি দিবৰ কাৰণে মই সাধু থাকোঁ। জীৱনটোত তেওঁক মই মুক্তি প্ৰদান কৰোঁ, তেওঁ জীয়াই থাকক, সংসাৰতে থাকক, বা তেওঁ মোৰ লগত যোগ ধ্যানেৰে মিলি যাওক, এইটো আচল কথা নহয়। তেওঁ যিমান দিনলৈকে তেওঁ সংসাৰত থাকিব পাৰে, মোৰ সেই নিষ্কাম ভক্তজন জীৱন্ততে তেওঁ মুক্তিৰ পাত্ৰ হয়, জীৱন্ততে তেওঁ মুক্তি পায়। এয়াই হৈছে ভগৱানৰ লীলা। সেইকাৰণে প্ৰভু ভগৱানৰ বৈকুণ্ঠৰ পাৰিষদখন গঠন কৰোঁতে 3 খলপীয়া কৰিছে, আচলতে 4 খলপীয়া। ভগৱন্ত নিজে এক খলপ, পূৰ্ণ ব্ৰহ্ম। দ্বিতীয় খলপটো হৈছে ভক্ত, ভকত। তৃতীয়টো হৈছে বৈষ্ণৱ, চতুৰ্থটো হৈছে পাৰিষদ। হয়নে নহয় কওকচোন? এই 4 প্ৰকাৰৰ ভক্তৰ, 4 প্ৰকাৰৰ ব্যৱস্থাৰ মাজত আটাইতকৈ উচ্চ স্থান দিছে কাক? ভক্ত। কিন্তু সেই ভক্তসকলক ভগৱন্তে ভাগ আৰু মায়াৰ পৰা মুক্ত কৰাই জীৱন্ততে তেওঁলোকক মুক্তি দি প্ৰদান কৰিছে। তেওঁলোকক কেতিয়াও কালৰ হাতত এৰি দিয়া নাই, মৃত্যুৰ হাতত এৰি দিয়া নাই। তেতা যুগৰ 3জন ভকত, হনুমন্ত, জাম্বৱন্ত, বিভীষণ, আজিও তেওঁলোকৰ মৃত্যু হোৱা নাই। ঠিক তেনেকৈ
দ্বাপৰ যুগৰ তিনিজন ভকত উদ্ধৱ, মৈত্ৰী আৰু বিদুৰ, এইসকলক ভগৱন্তে মুক্তিৰ ব্যৱস্থাটো তেওঁলোককো দিয়া নাই। এই ছয়জন ভকত চিৰদিন প্ৰভু ভগৱন্তে তেওঁলোকক সুশৰীৰে এইখন সংসাৰত ভকতি ধৰ্ম আচৰণৰ কাৰণত ৰাখি থৈছে। গতিকে ভক্তৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে, ভক্ত কাল আৰু মায়ে কেতিয়াও গ্ৰাস কৰিব নোৱাৰে। এই পৰমাৰ্থিক তত্ত্বটো আমাৰ সমাজত প্ৰদান কৰিছে। বাৰু যি কি নহওক গুৰু সমস্ত